আৰু ইতিমধ্যে বিৰতিৰ যোৱাৰ পূৰ্বে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক জনাইছো আজি পুৱাৰ ভাগত সংবাদ মেল যোগে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিষয়ৰ ওপৰত মত ব্যক্ত কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা প্ৰকাশ কৰিছে আমি গুৱাহাটী মেডিকেল কলেজত কেইটামান ক্লিনিক্যাল ট্ৰায়েল কৰি আছো এটা হৈছে বৰ্তমানলৈকে আমি ৰেমডিচিভিৰ দিয়া পেচেণ্টৰ সংখ্যা 1000 ক্ৰছ কৰিলে প্লাজমা থেৰাপিও 1800 ক্ৰছ কৰিলে আমাৰ মেডিকেল কলেজে ক্লিনিক্যাল প্ৰেজেন্টেশন এটা বনাইছে যেটো আমি আপোনালোকক দিব পাৰিম কিন্তু আমাৰ যেটো শৰ্ট সিদ্ধান্ত সেইটো হল যে আৰ্লি ষ্টেজত যদি প্লাজমা দিয়ে ইট ইজ এফেক্টিভ সেইটোৱে হল যে আৰ্লি আৰু মডাৰেট ষ্টেজত দিলে আমি আৰু এটা মেডিসিন ৰেমডিচিভিৰৰ লগত আৰু এটা মিক্স কৰি মেডিসিন আমি ক্লিনিক্যাল ট্ৰায়েল হিচাপত দিছো আমেৰিকান এফডিএ টু ইমাৰ্জেন্সি অথৰাইজেশ্যন কৰিছিলে তাৰ বেচিছত আৰু এটা ট্ৰায়েল আমাৰ জিএমচিএইচত বৰ্তমান চলি আছে বাৰিচিটিনিব এই বাৰিচিটিনিব মেডিসিনটো আমি দি আছো উইথ ৰেমডিচিভিৰ এজ এ পিওৰলি ক্লিনিক্যাল ট্ৰায়েল অৰ্থাৎ জিএমচিএইচতে আমি ক্লিনিক্যাল ট্ৰায়েল এটা আৰম্ভ কৰিছো যেটোৱে ৰিকভাৰী সোনকালে কৰিব বুলি ধাৰণা কৰা হৈছে আপোনালোকে জানে যে আমাৰ অসম পুলিচৰ কৰ্তব্যৰত যিসকল আৰক্ষী কনিষ্টবল তেওঁলোকক ফুড এলাউন্স হিচাপে অৰ্থাৎ নিজৰ খোৱা বোৱাৰ কাৰণে ৰাজ্য চৰকাৰে প্ৰতি মাহত 1200 টকা দি আছিল অহা 1 অক্টোবৰৰ পৰা প্ৰযোজ্য হোৱাকৈ আমি তেওঁলোকৰ যেটো মান্থলি ৰেশন এলাউন্স সেইটো আমি 2000 টকালৈকে বৃদ্ধি কৰিছো অসমৰ টি ইণ্ডাষ্ট্ৰি যাতে তেওঁলোকৰ ফাইনেন্সিয়েল ভায়াবিলিটি বা ফাইনেন্সিয়েল সিচুৱেশন আমি যাতে তাত কিছু পৰিমাণে অসম চৰকাৰে সহায় কৰিব পাৰে অন দা বেচিছ অফ সাৰ্টেন প্ৰিন্সিপল তাৰ কাৰণে মই 4টা স্কিম এনাউন্স কৰিব খুজিছো যদি কোনোবা এটা চাহ উদ্যোগে কমাৰ্চিয়েল বেংকৰ পৰা ওয়াৰ্কিং ক্যাপিটেল লোন লয় তেতিয়াহলে সেই ওয়াৰ্কিং ক্যাপিটেল লোনৰ ওপৰত অসম চৰকাৰে 3% ইন্টাৰেষ্ট সাবভেনশন দিব দ্বিতীয়তে আপোনালোকে জানে যে অসমৰ ৰপ্তানি সিটিসি টি ৰপ্তানি নহয় বেসিক্যালি অৰ্থডক্স টি ৰপ্তানি হয় এই অৰ্থডক্স টি যেতিয়া উৎপাদন কৰে তেতিয়া সিটিসি টিতকৈ বাগানৰ কৰ্তৃপক্ষই বেছি খৰচ কৰিব লাগে এই কাৰণে যে সিটিসি বনালে যিমান উৎপাদন হয় অৰ্থডক্সত উৎপাদনটো কমি আহে টি বোৰ্ডে প্ৰতি কেজি অৰ্থডক্স টি বনালে টি গাৰ্ডেন সমূহক 3 টকা সাবসিডি দিছিল এতিয়া আমি এই বছৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত উৎপাদিত প্ৰতি কেজি অৰ্থডক্স টিৰ বিপৰীতে অসম চৰকাৰে 7 টকা ৰাজ সাহায্য আগবঢ়াব তাৰোপৰি অৰ্থডক্স টি বনাবৰ কাৰণে যেহেতু মেচিন কিনিব লাগে নতুনকৈ যদি কোনোবা নতুনকৈ চাহ বাগিচাই যদি অৰ্থডক্স টি যদি বনাবৰ কাৰণে মেচিন আদি কিনিব খোজে সেই মেচিনৰ ওপৰত আমি 25% ৰাজ সাহায্য দিম আৰু ফাইনালি আমি এগ্ৰিকালচাৰ ইনকাম টেক্স আমি 3 বছৰৰ কাৰণে হলিডে দিছো যে অহা 3 বছৰ এগ্ৰিকালচাৰ ইনকাম টেক্স টি গাৰ্ডেন সমূহে দিব নালাগে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ স্বাস্থ্য সন্দৰ্ভত আজি এইমছৰ সঞ্চালকৰ সৈতে আলোচনাত মিলিত হয় জিএমচিএছৰ চিকিৎসক ভিডিঅ' কনফাৰেন্সিঙৰ যোগে হোৱা আলোচনাত উপস্থিত থাকে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সাংসদ পুত্ৰ গৌৰৱ গগৈও আলোচনাৰ সময়ত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ স্বাস্থ্যৰ ক্ৰমাৎ উন্নত হোৱা বুলি প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান পুনৰ জিএমচিএছৰ আইচিইউত চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী শ্বাস প্ৰশ্বাসজনিত সমস্যাত ভোগাৰ বাবে বৃহস্পতিবাৰে তেওঁক আইচিইউত ভৰ্তি কৰা হৈছিল বৃহস্পতিবাৰে পুনৰ তৰুণ গগৈ দেহত কমি গৈছিল অক্সিজেনৰ পৰিমাণ পূৰ্বৰ চিকিৎসকৰ দলটোৰ তত্ত্বাৱধানতে ৰখা হৈছে তৰুণ গগৈ আমি ৰাতিপুৱা 9:15 বজাত ডাইৰেক্টৰ এইমছ ৰণদীপ গুলেৰিয়াৰ লগত এখন ভিডিঅ' কনফাৰেন্স কৰিছিলোঁ
সেই ভিডিঅ' কনফাৰেন্সখনত সংসদ গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিত আছিলে আৰু আমাৰ মেডিকেল কলেজৰ গোটেই টিমটো উপস্থিত আছিলে আৰু মই প্ৰিন্সিপাল সেক্ৰেটাৰী আমি গোটেইবিলাক উপস্থিত আছিলোঁ আৰু তাতে আমাৰ মেডিকেল কলেজে তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰেজেন্ট হেল্থ কণ্ডিশ্যনৰ বিষয়ে প্ৰেজেণ্টেশ্যন এটা দিয়ে ডাইৰেক্টৰ এইমছে সন্তুষ্টি প্ৰকাশ কৰিছে যে আমাৰ যিটো লাইন অফ ট্ৰিটমেণ্ট আছিলে সেইটো ঠিকে আছে আৰু এডিশ্যনেলি তেখেতে কেইটামান গগৈ ডাঙৰীয়াক টেষ্ট কৰিব পৰামৰ্শ দিছে আমাৰ মেডিকেল কলেজৰ কৰ্তৃপক্ষক আৰু তেখেতে 2 এদিনতে এইমছৰ পৰা এজন ফেকাল্টিক গগৈ ডাঙৰীয়াক চাবৰ কাৰণে পঠিয়াই দিম বুলিও তেখেতে আমাক জনাইছে আজিৰ দিনটোত তৰুণ গগৈ ডাঙৰীয়াই 3 লিটাৰ অক্সিজেনত 94 অক্সিজেন স্যাচুৰেশ্যন মেইনটেইন কৰিছে অৰ্থাৎ ওভাৰনাইট তেওঁৰ স্বাস্থ্যৰ উন্নতি হৈছে যোৱাকালিৰ তুলনাত যোৱাকালি 6 লিটাৰ আছিলে আজি 3 লিটাৰলৈকে নামিছে আৰু যোৱাকালি 6 লিটাৰ 92 আছিলে আজি 3 লিটাৰতে 94 আছে আৰু আজি আমাৰ প্ৰায় 1 ঘণ্টা ভিডিঅ' কনফাৰেন্স হৈছিলে উইথ ডাইৰেক্টৰ এইমছ যোন ৰন্দীপ গুলেৰিয়া নিজেই পালমিনাৰী মেডিচিনৰ তেওঁ এজন ফেকাল্টি আৰু বিশেষজ্ঞ গতিকে আমি ৰাতিপুৱা 9:15 উই হেড এ ভিডিঅ' কনফাৰেন্সিং আৰু তাত গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিত আছিলে Pulse BP normally আছে আৰু saturation 92 on 4 liters of oxygen এইখিনি দিয়া আছে তেখেতে আজি আইসিইউ বেডত বহিছেও কথাও পাতিছে আপোনাৰ লগতো তেওঁ কথা পাতিছে এনি তেখেতে ভালে পাইছে বুলি কৈছে কালিতকে ইম্প্ৰুভ হৈছে বুলি কৈছে এইখিনি কথা ঘৰত যোৱাৰ কথা কৈছে নেকি ৰিলিজ কেতিয়া দিব এনি মহে জেনেৰেল কথা পাতিছিলোঁ আৰু ছাৰক কৈছোঁ অকণমান ষ্টেবল আৰু অকণমান ভাল হৈ লওক তাৰপিছত আমি ডেফিনেটলি ৱেন মেডিকেলি হি বিকামছ মোৰ ফিট আৰু ডক্টৰ গুলেৰিয়া ছাৰৰ লগত VC হ'ল এই VC কিবা কিবি ইনভেষ্টিগেশ্যনছ দিছে সেইখিনি কৰাৰ পিছত আৰু টিমে মষ্ট প্ৰবলি কোনোবা ডক্টৰ আহিব উইকেণ্ডত এই ডক্টৰ আহি চাব তাৰপিছত উইল ডিচাইড দ্য নেক্সট ষ্টেপ এইমছৰ পৰা ডক্টৰ আহিব এইটো মই জানাত এই উইকেণ্ডত অহা কথা আছে বুলি কৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য অৱস্থা সন্দৰ্ভত আমি ইতিমধ্যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সমান্তৰালভাৱে জিএমচিএছৰ অধীক্ষকৰ ভাষ্য আগবঢ়াইছে আৰু জনাইছে যে বৰ্তমান চিন্তাৰ কোনো কাৰণ নাই সংকটমুক্ত বুলি জনাইছে পুৱাৰ ভাগত এইমছৰ চিকিৎসকৰ সৈতে আলোচনা কৰা হৈছে যিহেতু তেওঁৰ পুত্ৰ সাংসদ পুত্ৰ গৌৰৱ গগৈ দিল্লীৰ পৰা আহি পোৱাৰ পিছত এক সিদ্ধান্ত লোৱাৰ কথা আছিল যে তেওঁক গুৱাহাটীতে ৰখা হ'ব নে দিল্লীলৈ লৈ যোৱা হ'ব আৰু আজি পুৱাৰ যি এইমছৰ চিকিৎসকৰ সৈতে ভিডিঅ' কনফাৰেন্সিং তাৰ পিছত সেই সিদ্ধান্ত লোৱাৰ কথা আছিল কিন্তু বৰ্তমান জিএমচিএছৰ আইচিইউতে ৰখাৰ সিদ্ধান্তৰ কথা অৱগত কৰিছে বিৰতিৰ পাছত আমি জনাইছো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ শেহতীয়া স্বাস্থ্য অৱস্থা সন্দৰ্ভত ইতিমধ্যে জনাইছো এইমছৰ সঞ্চালকৰ সৈতে আলোচনাত মিলিত হৈছে জিএমচিএছৰ চিকিৎসক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে হোৱা আলোচনাত উপস্থিত থাকে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাংসদ পুত্ৰ গৌৰৱ গগৈ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য ক্ৰমাৎ উন্নত হোৱা বুলি ইতিমধ্যে প্ৰকাশ কৰিছে চিকিৎসকৰ তৰফৰ পৰা বৰ্তমান তেওঁ আইচিইউতে চিকিৎসাধীন হৈ আছে আৰু এই সন্দৰ্ভত আৰু অধিক খবৰ বাবে আমি পোনপটীয়াকৈ যাব বিচাৰিছো জিএমচিএছত উপস্থিত থকা আমাৰ সাংবাদিক হিৰকজ্যোতি মালাকাৰ কাষলৈ হিৰক হয় বিভাগ যেহেতু শ্বাস প্ৰশ্বাসত ভোগাৰ বাবে কালি দিনটোত বিশেষ কোঠাৰ পৰা তেওঁক আইচিইউ যেহেতু তৰুণ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ভৰ্তি কৰা হৈছিল বৰ্তমান তেওঁৰ অৱস্থা আজি সংকটমুক্ত বুলি জানিব পৰা গৈছে আৰু পুৱা তেওঁ আহাৰ গ্ৰহণ কৰিছে আৰু চিকিৎসকৰ সৈতে কথা পাতিছে বুলি জানিব পৰা গৈছে আৰু তেওঁ এটা কথা বাৰে বাৰে কৈছে যে মোক কেতিয়া ইয়াৰ পৰা ৰিলিজ দিয়া হ'ব যিহেতু চাবলৈ যি যায় বিগত 15 দিন ধৰি তেওঁ এই জিএমচিএছত যিহেতু কৰোণা হোৱাৰ পিছৰে পৰা চিকিৎসাধীন হৈ আছে আৰু তাৰে পিছত তেওঁ কালি অৱস্থা সংকটজনক আছিল কিন্তু তেওঁ আজি সংকটমুক্ত বুলি জানিব পৰা গৈছে আৰু তেওঁ
বৰ্তমান অক্সিজেন লেভেল যি চাব যায় 92 বুলি জানিব পৰা গৈছে আৰু তেওঁ পুৱাৰ ভাগত আহাৰ গ্ৰহণ কৰিছিল আৰু যেহেতু আজি জুম ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জিএমচিএছৰ অধীক্ষক অভিজিৎ শৰ্মা আৰু পুত্ৰ গৌৰৱ গগৈ যেহেতু মিলিত হৈছিল আৰু জিএমচিএছৰ সঞ্চালকে প্ৰতিশ্ৰুতি দিছে যে তেওঁক সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু সেই অনুসৰি এইমছৰ পৰা এই সপ্তাহৰ শেষৰ ফালে যেহেতু এইমছৰ পৰা চিকিৎসক আহিব তৰুণ গগৈ চিকিৎসাৰ বাবে বুলি জানিব পৰা গৈছে আৰু শেহতীয়াভাৱে জানিব পৰা অনুসৰি তেওঁ সকলো ধৰণৰ যিবোৰ পৰ্যাপ্ত পৰিমাণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থাসমূহ যেহেতু কৰা হৈছে আৰু চিকিৎসকৰ এটা দলে বিশেষভাৱে তন্নকৈ বা বিশেষভাৱে তেওঁক পৰীক্ষা কৰিছে আৰু বিশেষকৈ এইমছৰ পৰা যেহেতু এই সপ্তাহৰ শেষৰ ফালে চিকিৎসকৰ এটা দল আহিব বা কেইবাজন চিকিৎসক আহিব তেওঁ চিকিৎসা কৰিব বুলি জানিব পৰা গৈছে আৰু বিশেষকৈ তেওঁক যেহেতু কিছুদিন এই জিএমচিএছৰ ৰখা হোৱাৰ কথা প্ৰকাশ কৰিছে আৰু এটা কথা তেওঁ ক'ব লাগিব যে যেহেতু তেওঁ এতিয়া সংকটমুক্ত আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই পুৱাৰ ভাগত বিভিন্ন বাতৰি সম্প্ৰচাৰ হৈছিল তেওঁ সংকটমুক্ত হোৱা নাই বুলি কিন্তু জিএমচিএছৰ অধীক্ষকে বাৰে কৈছে যে তেওঁ বৰ্তমান সংকটমুক্ত কোনো ধৰণৰ সমস্যা কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই আৰু যেহেতু গৌৰৱ গগৈ কালি নিশাৰ ভাগত আহি ইয়াত উপস্থিত হৈছিল আৰু নিশাৰ ভাগৰ স্বাস্থ্য বুজ লৈছিল আৰু হিমন্ত বিশ্ব শৰ্মাৰ ইয়াত বাৰে তেওঁলোকৰ টেলিফোনিক বাৰ্তালাপ কৰিছে যিসকল চিকিৎসক আছে আৰু আজি পুৱাৰ ভাগত যেহেতু জুম কনফাৰেন্সিঙত কৰিছে এটা ভাল খবৰ যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ বৰ্তমান অৱস্থা সুস্থিৰ আৰু তেওঁ এতিয়া সংকটমুক্ত বিভা হয় হিৰক এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আৰু চিকিৎসকে জনাইছে চিন্তাৰ কোনো কাৰণ নাই ভাল খবৰ তৰুণ গগৈ স্বাস্থ্য অৱস্থা বৰ্তমান সুস্থিৰ যদিও কালিৰ দিনটোত কিছু তেওঁ শ্বাস প্ৰশ্বাসত অসুবিধা পাইছিল কিন্তু আজি কোনো ধৰণৰ তেনে অসুবিধা নাই তেওঁ স্বাস্থ্য অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে আৰু পুনৰ আহিছো সকলোতকৈ চৰ্চিত খবৰটোৰ খেয়া হৈছে এছআই লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কেলেংকাৰী আৰু শেহতীয়াকৈ যিহেতু এই সমগ্ৰ বিষয়টোৱে বহুত নতুন মূৰ আহি পৰিছে বহু নতুন লোকৰ নাম সাঙুৰ খাইছে আৰু প্ৰাক্তন ডিআইজি পিকে দত্তৰ নাম যিহেতু চৰ্চা হৈ আছে যেহেতু পলাতক অৱস্থাত বৰ্তমান তেওঁ আছে আৰু পিকে দত্তৰ গুৱাহাটীৰ বাসভৱনৰ সমান্তৰালভাৱে অন্যান্য স্থানতো অভিযান চলাইছে তেওঁৰ বিৰুদ্ধে শেহতীয়াকৈ পিকে দত্তৰ ডিব্ৰুগড়ত শহুৰেকৰ ঘৰত আৰক্ষী অভিযান চলাইছে বিতৰ্কিত প্ৰাক্তন ডিআইজি গৰাকীক বিচাৰি ডিব্ৰুগড়তো আৰক্ষীয়ে অভিযান চলাইছে পশ্চিম মিলন নগৰৰ শহুৰেকৰ বাসগৃহত বৃহস্পতিবাৰে বহু সময় ধৰি অভিযান চলাই আৰক্ষীয়ে শহুৰেক স্বৰ্গীয় টংকেশ্বৰ কাকতিৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে লাভ কৰিছে গুৰুত্বপূৰ্ণ তথ্য আনহাতে চহৰখনৰ শান্তিপাৰাৰ কেপি ৰোডত থকা দত্তৰ ভাতৃৰ ঘৰতো অভিযান চলাইছে আৰক্ষীয়ে ধনকুমাৰ ৰূপে পৰিচিত পিকে দত্তৰ ডিব্ৰুগড়তো আছে অগাধ সম্পত্তি ডিব্ৰুগড়ত 110 বিঘা মাটিৰ গৰাকী হোৱাৰ লগতে পিকে দত্তৰ আছে নিৰ্মীয়মান অৱস্থাত এটা ফ্লেট এসময়ৰ ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি প্ৰয়াত জয়ন্ত দত্তৰ ভাতৃ পিকে দত্ত 2001 চনৰ 1 মে তাৰিখে চহৰখনৰ সোণাৰীপট্টিত নিশা উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিছিল পিকে দত্তৰ ভাতৃ জয়ন্ত দত্তক উক্ত ঘটনাত মৃত্যু হৈছিল 5 গৰাকী বিজেপিৰ নেতাকৰ্মী আৰু শেহতীয়াকৈ পিকে দত্তক বিচাৰি ডিব্ৰুগড়তো আৰক্ষীৰ অভিযান অব্যাহত আছে পিকে দত্তৰ শহুৰেক আৰু তেওঁৰ ভাতৃৰ ঘৰত অভিযান চলাইছে আৰক্ষীয়ে ইতিমধ্যে আমি জনাইছো যে গুৱাহাটীৰ লগতে ডিব্ৰুগড় আৰু লগতে শিলচৰতো আছে পিকে দত্তৰ অগাধ সম্পত্তি ডিব্ৰুগড়ত 110 বিঘা মাটিৰ গৰাকী পিকে দত্ত নিৰ্মীয়মান অৱস্থাত আছে পিকে দত্তৰ এটা ফ্লেট আৰু যিমানে অভিযান তীব্ৰতৰ হৈছে বহু নতুন তথ্য পোহৰলৈ আহিছে যিহেতু এতিয়ালৈকে এই সমগ্ৰ ঘটনাৰ মূল অভিযুক্ত হিচাপে পিকে দত্তৰ নাম আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে প্ৰাক্তন ডিআইজি এগৰাকী পিকে দত্ত আৰু সমান্তৰালভাৱে আৰক্ষীৰ তলৰ পৰ্যায়ৰ বহু কেইগৰাকী লোক জড়িত হৈ আছে কিন্তু এতিয়াও কোৱা হৈছে যে তদন্তত আৰু বহু এনে শীৰ্ষ পৰ্যায়ৰ আৰক্ষী হওক বা ৰাজনৈতিক ক্ষেত্ৰ হওক লোকৰ নাম সাঙুৰ খাব পাৰে গতিকে আৰু বিস্ফোৰক তথ্য পোহৰলৈ আহিব কিন্তু এই মুহূৰ্তত আমি জনাইছো বিগত 3টা দিন এক বহু লোক যদিও এই বিষয়টোত সাঙুৰ খাই পৰিছে যেহেতু এগৰাকী প্ৰাক্তন ডিআইজি হিচাপে বিশেষভাৱে চৰ্চিত হৈছে এই পিকে দত্তৰ নাম আৰু পিকে দত্তৰ গুৱাহাটীৰ সমান্তৰালভাৱে ডিব্ৰুগড় আৰু শিলচৰতো যেহেতু অগাধ সম্পত্তিৰ তালিকাৰ তথ্য আমি দাঙি ধৰিছো যাৰ পৰিপ্ৰেক্ষিতত এই তিনিওটা স্থানতে সমানে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁই আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ টমাছ গুৱাহাটী আৰু শিলচৰ সমান্তৰালভাৱে এবাৰ ডিব্ৰুগড়তো আৰক্ষীয়ে অভিযান চলাইছে ইতিমধ্যে কিছু তথ্য আমি দাঙি ধৰিছো কিদৰে ডিব্ৰুগড় তেওঁ অগাধ সম্পত্তিৰ গৰাকী হৈছে ডিব্ৰুগড়ত কিদৰে তেওঁ অট্টালিকা গঢ়ি তুলিছে আৰু কি খবৰ আছে এই সন্দৰ্ভত আপোনাৰ হাতত
চাওক কিবা আমি যদি কালি দিনটোত চাওঁ পি কে দত্তক বিচাৰি ইয়াত আৰক্ষীয়ে কেইবাঠাইতো অভিযান চলাইছিলে বিশেষকৈ তেখেতৰ যি শহুৰৰ ঘৰ আছিলে সেই শহুৰৰ ঘৰত আৰক্ষীয়ে অভিযান চলাইছিলে আৰু তাৰপিছত তেখেতৰ সম্বন্ধীয় এটা ঘৰত শান্তিপাত তাত অভিযান চলাইছিলে কিন্তু পি কে দত্তক এতিয়ালৈকে আৰক্ষী কি তাৰপৰা সংহত পাইছে বা কি তাৰপৰা তথ্য আহৰণ কৰিছে এই কথা এতিয়ালৈকে সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে কোৱা নাই আৰু আজিৰ দিনটো পুৱাৰে পৰা আমি দেখিছিলোঁ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই ফুৰিছে পি কে দত্তক বিচাৰি আৰু এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব পি কে দত্ত হৈছে প্ৰয়াত বিজেপি নেতা জয়ন্ত দত্তৰ ভাতৃ জয়ন্ত দত্ত এসময়ত বিজেপিৰ সভাপতি আছিল ডিব্ৰুগড় জিলা আৰু তেখেতক 2001 চনৰ 1 মে' দিনাখন ডিব্ৰুগড় চহৰৰ মাজমজিয়াত তেখেতক আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল আৰু বিভিন্ন ধৰণৰ তাৰপিছত সময় বগাৰ লগে লগে বিভিন্ন ধৰণৰ তেখেতৰ সম্পত্তি যি পাহাৰ তেখেতে গঢ়িছিলে আৰু ডিব্ৰুগড়তো ইতিমধ্যে বহু পৰিমাণৰ সম্পত্তিৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে মই দেখুৱাইছোঁ এইটো এপাৰ্টমেণ্ট নিৰ্মাণ এই এপাৰ্টমেণ্টটো তেখেতৰ আৰু তাৰ উপৰিও 4-5টা ফ্লেটৰ কথা কোৱা হৈছে 110 বিঘাকৈ এক বৃহৎ ভূমিৰ কথা কোৱা হৈছে তেখেতে ক্ৰয় কৰি থোৱা তাৰ লগতে এখন বাগিচা কথা ওলাইছে যিখন তেখেতে ক্ৰয় কৰি থৈছে এখন হোটেলৰ কথা ওলাইছে আৰু বিভিন্ন ধৰণৰ অট্টালিকা ঘৰৰ কথা ওলাই আছে তেনেকুৱা ধৰণৰ আমি কথা গম পাই আছোঁ এতিয়া তাকে লৈ যথেষ্ট প্ৰতিক্ৰিয়া হৈছে মোৰ লগত কিছু সদস্য আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম দেখা পোৱা গৈছে যে 3 দিন হ'ল তেখেতক বিচাৰি পোৱা নাই অভিযান চলি আছে আৰু তাৰ মাজতে সম্পত্তি যি পাহাৰ কথা ইতিমধ্যে কোৱা হৈছে এক প্ৰকাৰে ধন কুমাৰী তেখেত ঘৰতে 8 কেজিলৈকে সোণ পাইছে আৰু বিভিন্ন ঠাইত সম্পত্তি ওলাই আছে শেষে নহৈছে তালিকা কি কয় নিশ্চয় এই বিষয়টোত আমি এটা কথাই ক'ম ইয়াত চৰকাৰ দায়িত্ব আছে চৰকাৰে অতি শীঘ্ৰে এই তেওঁলোকৰ যি বাজেয়াপ্ত যিসকল তেওঁৰ সম্পত্তি আছে বেনামী যিসমূহ সম্পত্তি আছে সকলোখিনি যাতে তেওঁলোকে বাজেয়াপ্ত কৰে অতি শীঘ্ৰে আৰু তেওঁক অতি সোনকালে যাতে কৰায়ত্ব কৰে যাতে ৰাইজৰ মনত এটা বিশ্বাস আহে অসমৰ প্ৰশাসনৰ প্ৰতি আৰু গৃহ বিভাগৰ প্ৰতি যিহেতু গৃহ বিভাগৰ পৰা এতিয়া মানুহৰ মনৰ পৰা বিশ্বাসটো উঠিয়ে গ'ল যে পুলিচৰ যাক বিশ্বাস কৰিব মানুহে পুলিচৰ আজি চাকৰিতে যিটো কেলেংকাৰী সংঘটিত হ'ল ইয়াত সকলো জড়িত হৈ আছে বিষয়া কৰ্মচাৰী অকল পি কে দত্তৰ নহয় বিভিন্ন ধৰণৰ বিষয়া কৰ্মচাৰী ইয়াত জড়িত হৈ আছে এই কথাটো আমি ডাঠি ক'ব পাৰিছোঁ আৰু বিজেপিৰ পালি নেতাসকলৰ নামো ইয়াত সাঙুৰ খাইছে আমি মুখ্যমন্ত্ৰীগৰাকীলৈ এটাই আমাৰ দাবী যে আপুনি এই স্পষ্ট আৰু নিকা কৰিব লাগে এই তদন্তটো যাতে ৰাইজে গম পোৱা যায় যে ৰাইজৰ এতিয়াও প্ৰশাসনৰ প্ৰতি বিশ্বাস নাথাকে নহ'লে এই যিসকল নিবনুৱা যুৱক যুৱতী আছিলে তেওঁলোকৰ কিন্তু চৰকাৰৰ প্ৰতি কোনো আস্থা নাথাকিব তেওঁলোকৰ কোনো দিনেই যাতে এই প্ৰশাসনৰ প্ৰতি আস্থাটো নাইকিয়া নহয় এই কথাত তেওঁলোকৰ যি দায়িত্ব সেই দায়িত্বটো নিষ্ঠাৰূপে তেওঁলোকে পালন কৰিব লাগে আৰু ৰথী মহাৰথীৰ নাম ইয়াত ওলাব পাৰে হয়তো পি কে দত্তক কৰায়ত্ব কৰাৰ পিছত না নিশ্চয়কৈ আমি ভাবোঁ যে ওলাব তেওঁ এজন ৰিটায়াৰ্ড IPS অফিচাৰ বুলি কোৱা হৈছে বা তেওঁ DGP আছিলে কিন্তু বৰ্তমানেও তেওঁ কেনেকৈ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত জড়িত তাৰমানে আজিও যিসকল চাকৰিৰ লগত জড়িত হৈ আছে তেওঁলোকেতো ইয়াত সাঙুৰ খাই আছে আমি এটা কথাই কৈছোঁ এই স্থিমিত হ'ব নালাগে এই তদন্তটো স্থিমিত হ'ব নালাগে অতি মানে সুচাৰুৰূপে তদন্তটো কৰিব লাগে যাতে কোনো হাত সাৰি যাব নোৱাৰে আমি 1000 কোটি কেলেংকাৰীটো যেতিয়া উত্তৰ কাছাৰত সংঘটিত হৈছিলে তাতো আমি দেখা পাইছিলোঁ অকল আৰ এছ খানৰ নামটোহে ৰাইজে গম পালে অকল 14 কোটি টকাহে বাজেয়াপ্ত কৰিব পাৰিলে 1000 পৰা অকল 14 কোটি টকা পালে এইখিনি আচলতে এটা মানে বুমেৰাং কৰি দিয়ে এটা সময়ত অকল আৰ এছ খান আৰু কিছু লোকৰ নাম লৈ পেলাই কৰে কিন্তু ডাঙৰ বিয়াগম যেতিয়া যিসকল নেতা কৰ্মী আছিলে তেওঁলোকৰ নামসমূহ কিন্তু নাহিলে আমি এটা কথা কৈছোঁ এই ক্ষেত্ৰত যাতে এনেকুৱা নহয় আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই যেতিয়ালৈকে তেওঁলোকে সকলোকে যাতে ইয়াত কৰায়ত্ব নকৰে আৰু অতি শীঘ্ৰে যাতে এই পুনৰ এই পৰীক্ষাটো তেওঁলোকে যাতে পাতে আমি তাৰ দাবী জনাইছোঁ আৰু যেতিয়ালৈকে তেওঁলোকে এইখিনি নকৰিব আমাৰ গণতান্ত্ৰিক প্ৰতিবাদ আমি সাব্যস্ত কৰি থাকিম হয় যেতিয়ালৈকে এই সমগ্ৰ প্ৰক্ৰিয়াটো সমগ্ৰ বিষয়টো যেতিয়ালৈকে পোহৰলৈ নাহে আৰু পি কে দত্তৰে লোকক যেতিয়ালৈকে কৰায়ত্ব নকৰে তেতিয়ালৈকে আশ্ৰয় সংগ্ৰাম চলাই যাব বুলি ইতিমধ্যে কৈছে আৰু সম্পত্তি যি পাহাৰ সেই তালিকা আচলতে গণি শেষ হ'ব নোৱাৰি আৰু আমি যিমানখিনি গম পাইছোঁ ডিব্ৰুগড়ত তেখেতৰ আৰু সম্পত্তি আছে সেই বিষয়ে আমি পৰৱৰ্তী সময়তে গম পাম কাৰণ কিছু সম্পত্তি তেখেতৰ নামত আছে কিছু বেনামী এতিয়া সম্পত্তি আপোনালোকে কিবা গম পাইছে ক'ত কিমান আছে মিলননগৰ আমি মিলননগৰত প্ৰায় তেওঁ হোমষ্টে এটা আছে বুলি আমি জানো বগীবিলৰ ওচৰত প্ৰায় 150 বিঘা তেওঁ মাটি আছে বুলি আমি খবৰ পাইছোঁ আৰু লগতে আমি গম পাওঁ বৰপথাৰ এলেকাত বা বিভিন্ন স্থানত আমি তেওঁৰ নামে বেনামে সম্পত্তি গঢ়ি তুলিছে আমি অতি শীঘ্ৰে প্ৰশাসনক ইয়াৰ উচিত তদন্ত কৰিব লাগে প্ৰশাসনে এইসমূহ যিসমূহ সম্পত্তি আছে সম্পত্তিসমূহ বাজেয়াপ্ত কৰিব লাগে এয়াই আমাৰ স্পষ্ট দাবী হয় হিবা আৰু আজিৰ দিনটোতো হয়তো আৰক্ষীয়ে কেইবাঠাইতো অভিযান চলাব বা বৰ্তমানো কেইবাঠাইতো অভিযান চলি আছে আৰু পৰৱৰ্তী সময়তে গম পোৱা যাব সেই অভিযানৰ পৰা বা তেওঁলোকৰ আত্মীয় য'ত ঘৰত অভিযান চলাইছে তাৰ পৰা কি তথ্য আৰক্ষীয়ে আহৰণ কৰিছে হিবা
হয় নিশ্চয় অপেক্ষা কৰিব লাগিব টমাছ আজিৰ দিনটোতো যেহেতু অভিযান চলাব আৰু এমুটৰ আপোনাক ধন্যবাদ জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি পুনৰবাৰ জনাব বিচাৰিছো ডিব্ৰুগড় কালিৰ পৰা যি অভিযান চলাইছে সেই অভিযান কালত ডিব্ৰুগড়ত থকা পিকে দত্তৰ যি অগাধ সম্পত্তি সেই সন্দৰ্ভত সেই তালিকা আমি ইতিমধ্যে প্ৰকাশ কৰিছো পিকে দত্তৰ শহুৰেকৰ ঘৰ তেওঁ ভাতৃৰ ঘৰত কালিৰ দিনটো ডিব্ৰুগড়ত অভিযান চলোৱা হৈছে আৰু সমান্তৰালভাৱে যিসমূহ সম্পত্তি গঢ়ি তুলিছে সম্পত্তিৰ অগাধ পাহাৰ বুলি ক'লে আচলতে ভুল কোৱা নহ'ব ডিব্ৰুগড়ত গঢ়ি তুলিছে পিকে দত্তই সেই সন্দৰ্ভতো আৰক্ষী অভিযান অব্যাহত ৰাখিছে মুঠৰ ওপৰত আমি জনাইছো যে তিনিটাকৈ স্থান গুৱাহাটী ডিব্ৰুগড় শিলচৰ এই তিনিটা স্থানতে অগাধ সম্পত্তিৰ গঢ়ি তুলিছে এগৰাকী পিকে দত্তই যিগৰাকী বৰ্তমান পত্নী সহ পলাতক অৱস্থাত আছে আৰু এছআই লিখিত পৰীক্ষাৰ যি কেলেংকাৰী এক সৰ্ববৃহৎ কেলেংকাৰী সেই কেলেংকাৰীৰ সৈতে যেহেতু মূল অভিযুক্ত হিচাপে নাম সাঙুৰ খাই আছে এগৰাকী পিকে দত্তৰ যিগৰাকী পিকে দত্ত বৰ্তমান পলাতক অৱস্থাত আছে আৰু এগৰাকী পিকে দত্ত সন্দৰ্ভত দেখা পোৱা গৈছে যিমানে অভিযান তীব্ৰতৰ হৈছে সিমানে নতুন নতুন তথ্য পোহৰলৈ আহিছে কিন্তু এতিয়াও কোৱা হৈছে যে প্ৰাক্তন ডিআইজি গৰাকীৰ লগতে কিন্তু এই সমগ্ৰ কেলেংকাৰীটোত আৰু বহু এনে ব্যক্তিৰ নাম সন্মুখলৈ আহিব বহু বিস্ফোৰক তথ্য প্ৰকাশ পাবলৈ এতিয়াও বাকী যদিও আনুষ্ঠানিকভাৱে আৰক্ষীৰ ফালৰ পৰা এতিয়ালৈকে সদৰি কৰা নাই কিন্তু যিসমূহ তথ্য আমাৰ হাতত আহি পৰিছে আমি জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক এই সমগ্ৰ এছআই পৰীক্ষাৰ কেলেংকাৰী সন্দৰ্ভত কিদৰে নতুন নতুন তথ্য এনেদৰে পোহৰলৈ আহিছে আৰু এই সন্দৰ্ভত পৰৱৰ্তী বাতৰিৰ খবৰ অব্যাহত থাকিব সময় হৈছে এই বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ